নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো 25 আৰু 26 জুলাই তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ কাউন্সেলিং হৈ গ'ল। ইয়াৰে কাউন্সেলিংটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ ডিএমইত অনুষ্ঠিত হৈছিল। তো ইয়াৰ কাউন্সেলিঙত বহুখিনি শ্বকিং বস্তু দেখিবলৈ পোৱা গৈছে। তো বহুতৰ মনত প্ৰশ্ন আহিছে যে ফাৰ্ষ্ট কাউন্সেলিঙত চিট ফুল হৈ গ'ল নেকি? তো ছেকেণ্ড কাউন্সেলিং হ'বনে নাই, বা ফাৰ্ষ্ট কাউন্সেলিঙত কিমান কাট অফ গ'ল, আৰু কাউন্সেলিঙত যোৱা সকলোৱে চিট পালে নাই, এই সকলোবিলাকৰ কুৱেশ্যন এই ভিডিঅ'টোত দিম। তো যিবিলাকে ফাৰ্ষ্ট কাউন্সেলিঙত যোৱাৰ পিছতো চিট নাপালে সিহঁতে ছেকেণ্ড কাউন্সেলিঙত চান্স পাবনে, বা এতিয়া যদি চিটবিলাক ফিল আপ হৈছে ছেকেণ্ড কাউন্সেলিঙত চিট খালী হ'বনে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ইয়াৰে যি BSc নাৰ্ছিং কোৰ্চ আছে, এই BSc নাৰ্ছিং কোৰ্চত প্ৰথম দিনা জেনেৰেল কেণ্ডিডেটক 168 ৰেংকলৈকে মাতিছিল। তো ইয়াৰে ষ্টুডেণ্টবিলাক যিমানখিনি মাতিছিল সিমানখিনি চিট নাপালে। প্ৰায় 142 মানত ইয়াৰে চিট কেপাচিটি ফুল হৈ গ'ল। তো বহুত ষ্টুডেণ্টে কাউন্সেলিঙত অহাৰ পিছতো তেওঁলোকে চিট নাপালে। কাউন্সেলিঙত অহাৰ পিছতো চিট নোপোৱা কেণ্ডিডেটসকলৰ মনত যি দুখ, সেই দুখ হয়তো আমি ইমানখিনি অনুভৱ কৰিব নোৱাৰোঁ। তো যি কি নহওক, ফাৰ্ষ্ট কাউন্সেলিঙত চিটবিলাক ফুল হ'ল নে নাই সেইটো বহুতে জানিব বিচাৰে। তো 345টা চিট আছিল। তো ফাৰ্ষ্ট কাউন্সেলিঙত সকলোবিলাক চিট ফুল হৈ গ'ল। তো বহুতৰ মনত এতিয়া প্ৰশ্ন হ'ব পাৰে যে ছেকেণ্ড কাউন্সেলিং হ'বনে? যদি ফাৰ্ষ্ট কাউন্সেলিঙত চিটবিলাক ফুল হৈছে তেনেহ'লে ছেকেণ্ড কাউন্সেলিং হোৱাৰ সম্ভাৱনা নাই, এনেকুৱা মনত প্ৰশ্ন আহিব পাৰে। তো ইয়াৰ উত্তৰটো দিম ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ছেকেণ্ড কাউন্সেলিঙৰ কথা আলোচনা কৰাৰ আগতে ফাৰ্ষ্ট কাউন্সেলিঙৰ যি কাউন্সেলিং আছে সেয়া বহুতে শ্বকিং হ'ল। তো বয়সকো চিট দিয়া নাই, তথাপিতো ইয়াৰে কাট অফ বহুত হাই গৈছে। তো এইখিনি আপোনালোকে কাট অফ চাব পাৰে। ফাৰ্ষ্ট কাউন্সেলিঙৰ শেষলৈকে যোৱা কাট অফখিনি জেনেৰেলৰ কাৰণে 142লৈকে গৈছে। জেনেৰেলৰ 168 ৰেংকলৈকে মাতিছিল, কিন্তু ইয়াৰে 142 ৰেংকলৈকে চিট পালে। নেক্সট EWSৰ কাৰণে 358 ৰেংকলৈকে মাতিছিল, কিন্তু ইয়াৰে 324 ৰেংকলৈকে চিট পালে। নেক্সট OBCৰ 447 ৰেংকলৈকে গ'ল। SC 707 ৰেংকলৈকে গ'ল। ST প্লেনৰ কাৰণে 751 ৰেংকলৈকে গৈছে। তো ST হিলছৰ এতিয়ালৈকে গম পোৱা নাই। তো ST হিলছৰ যদি কোনোবা কেণ্ডিডেট আছে তেনেহ'লে কমেণ্ট কৰি জনাব কিমান ৰেংকলৈকে ইয়াৰ কাট অফ গ'ল। তো এইখিনি কাট অফ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো নেক্সট এতিয়া ইয়াৰে ছেকেণ্ড কাউন্সেলিং হ'বনে নাই? তো ইয়াৰে ছেকেণ্ড কাউন্সেলিং নিশ্চয় হ'ব। তো মই ভিডিঅ'টোৰ প্ৰথমতে কৈছিলোঁ যে ইয়াৰে চিটবিলাক ফুল হৈছে। তো ছেকেণ্ড কাউন্সেলিং কেনেকৈ হ'ব? যদি চিটে নাই ছেকেণ্ড কাউন্সেলিং নহ'ব লাগে, কিন্তু ইয়াৰে ছেকেণ্ড কাউন্সেলিং হ'ব। তো ছেকেণ্ড কাউন্সেলিং ফাৰ্ষ্ট কাউন্সেলিঙৰ যেতিয়া এডমিশ্যন হৈ যাব তাৰে 20 দিনমান পিছত হ'ব। প্ৰায় আগষ্টৰ শেষমানলৈকে ইয়াৰে ছেকেণ্ড কাউন্সেলিং হোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে নিশ্চয় জানে লাষ্ট ইয়াৰলৈকে প্ৰথমতে নীটৰ কাউন্সেলিং হৈছিল, তাৰপিছত BSc নাৰ্ছিঙৰ কাউন্সেলিং হয়। তো এনেকুৱা বহুত ষ্টুডেণ্ট থাকে যিয়ে BSc নাৰ্ছিং আৰু নীট এই দুয়োটা এণ্ট্ৰেন্স এক্সাম দিয়ে। তো এইবাৰো এনেকুৱা বহুত ষ্টুডেণ্ট আছে যাৰ নীটতো ভাল হৈছে আৰু BSc নাৰ্ছিঙতো ভাল ৰেংক আছে। তো মই এনেকুৱা বহুত ষ্টুডেণ্ট পাইছোঁ যাৰ নীটত 600+ 500+ আছে, কিন্তু BSc নাৰ্ছিঙতো টপ 100 ৰেংকৰ ভিতৰত আছে। তো সিহঁতে BSc নাৰ্ছিঙতো কাউন্সেলিং কৰিছে আৰু চিটটো পাইছে। তো সিহঁতে এইবিলাক চিট এৰি দিব। তো সুপ্ৰিম কোৰ্টৰ পৰা নীট UGৰ কাউন্সেলিং ৰিগাৰ্ডিং নটিচ আহিছিল যে ইয়াৰে নতুনকৈ স্ক'ৰ কাৰ্ড দিয়াৰ পিছত ইয়াৰে 2-3 দিন পিছত কাউন্সেলিং হ'ব। তো 26 জুলাই তাৰিখে নীট UGৰ নতুনকৈ ৰিভাইজ ৰিজাল্ট আউট হ'ল। তো ইয়াৰে কাউন্সেলিংটো নীটৰ কাউন্সেলিংটো জুলাইৰ লাষ্টৰলৈকে 29-30 তাৰিখ নহ'লে আগষ্টৰ ফাৰ্ষ্টলৈকে ইয়াৰে কাউন্সেলিঙৰ নটিচ আহিব বা কাউন্সেলিং হ'ব। তো BSc নাৰ্ছিঙত চিট লোৱা বহুত ষ্টুডেণ্টে নীটত গুচি যাব। তো এনেকৈ কিছুমান চিট খালী হ'ব। তো এইটোৱে এটা ৰিজন নহয়, আৰু নেক্সট 2-3টা ৰিজন আছে যিহৰ কাৰণে চিট খালী হ'ব। নেক্সট আপোনালোকে নিশ্চয় জানে যে IOCL BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব। তো যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিছে সিহঁতে IOCL BSc নাৰ্ছিঙত এপ্লাই কৰিব পাৰিব। তো IOCL BSc নাৰ্ছিঙৰ যি ৰিজাল্ট আছে সেয়া 29 জুলাই তাৰিখে ঘোষণা হ'ব বুলি নটিচখন দিছে। তো তাত 30টা চিট আছে। তো সকলো কেটেগৰীৰ কাৰণে চিটবিলাক ৰিজাৰ্ভ কৰা আছে। EWSৰ কাৰণে 3টা, OBC এনচিলৰ কাৰণে 7টা। তো এনেকুৱা চিটবিলাক ৰিজাৰ্ভ কৰা আছে। তো জেনেৰেলৰ কাৰণেও তাত চিট আছে। তো এই সকলোবিলাক চিট ইয়াৰ পৰা মাইনাছ হৈ যাব। তো তাত যিমান ষ্টুডেণ্টে পায় সি অলৰেডি ইয়াতে SSUHSৰ BSc নাৰ্ছিঙত চিট পাইছে। তো IOCLত 30টা চিট আছে। তো তাৰে কাট অফ হাই যাব। তো আণ্ডাৰ 100, 200 এনেকুৱা ৰেংকৰ ভিতৰত চিটবিলাক পাব। তো সিহঁতে অলৰেডি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত চিট পাইছে। তো সিহঁতে পিছত এইবিলাক চিট এৰি দিব। নেক্সট এই দুটা ৰিজন হ'ল যিবিলাকৰ কাৰণে চিট খালী হ'ব। আৰু 3 নম্বৰ ৰিজনটো হ'ল, তো থাৰ্ড পইণ্টটো হ'ল 30 জুলাই তাৰিখৰ পৰা 2 আগষ্ট তাৰিখলৈকে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি চমুকৈ AAUৰ এগ্ৰিকালচাৰেল কোৰ্চৰ কাউন্সেলিং ষ্টাৰ্ট হ'ব। তো BSc নাৰ্ছিঙত চিট পোৱা কিছুমান ষ্টুডেণ্টে তাতেও কাউন্সেলিং কৰিব। তো সিহঁতে তাত চিট পাব। তো তাত কিছুমানে এনেকৈ তাত চিটবিলাক লৈ ল'ব। তো এনেকৈ কিছুমান চিট খালী হ'ব। এনেকুৱা নহয় যে 50% চিট খালী হৈ যাব। তো মিনিমাম 50টা আৰু মেক্সিমাম 100টা চিট খালী হ'ব পাৰে। তো এইখিনি আপোনালোকে চিট কেপাচিটি ছেকেণ্ড কাউন্সেলিঙলৈকে
থাকিব পাৰে বুলি ধৰিব পাৰে। তো এইখিনি ৰিজনৰ বাহিৰেও আৰু কিছুমান কেণ্ডিডেটে বাদ দিয়াৰ বেলেগ ৰিজন থাকে। তো ছেকেণ্ড কাউন্সিলিঙত যিকোনো ধৰণৰ নটিফিকেশ্যন আহিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো আৰু এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিবিলাকে চিট পাইছে কিন্তু সিহঁতে মনৰ বিচৰা কলেজখন পোৱা নাই। কিছুমানে ডিব্ৰুগড়ত ল'ব খুজিছিল কিন্তু সিহঁতে শিলচৰত পালে। তেনেকুৱা ষ্টুডেণ্টৰ কাৰণে ছেকেণ্ড কাউন্সিলিঙত চান্স দিব। তো ছেকেণ্ড কাউন্সিলিঙৰ প্ৰথমতে যিবিলাক ষ্টুডেণ্টে ফাৰ্ষ্ট কাউন্সিলিঙত চিট পাইছে আৰু ছেকেণ্ড কাউন্সিলিঙত চিটটো চেঞ্জ কৰিব বিচাৰে সিহঁতে চিটটো চেঞ্জৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদিহে তেওঁলোকে চেঞ্জ কৰিব বিচৰা কলেজখনত চিট থাকে তেনেহ'লে সিহঁতক কলেজখন চেঞ্জ কৰি দিব। যদি চিট নাথাকে তেনেহ'লে বেলেগ চিট থকা কলেজখনৰ নাম কৈ দিব। যদি তাত ল'ব বিচাৰে ল'ব পাৰিব, নহ'লে আগৰ কলেজখনতে এডমিশ্যনটো ল'ব লাগিব। কিন্তু ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত যিখন এলটেড কলেজ আছে বা যিখন কলেজত চিলেক্ট হৈছে সেই কলেজখনত এডমিশ্যন লোৱাটো প্ৰয়োজনীয়। তো এডমিশ্যন লোৱাৰ পিছত আপোনালোকক কলেজখনৰ পৰা এখন ৰিচিপ্ট দিব। সেই ৰিচিপ্টখন আপোনালোকে ছেকেণ্ড কাউন্সিলিঙত দেখাব লাগিব। যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত পোৱাৰ পিছত ফাৰ্ষ্ট কাউন্সিলিঙত যিখন কলেজত চিট পাইছে এডমিশ্যন নলয় তেনেহ'লে ছেকেণ্ড কাউন্সিলিঙত কলেজ চেঞ্জ কৰিব নোৱাৰে। তো যদি আপোনালোকে আমাৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব বিচাৰে তেনেহ'লে জইন হৈ ল'ব পাৰিব। ইয়াতে 200টা ইউজাৰৰ কাৰণে হয়। ইয়াতে নটিচ আৰু আপডেটবিলাক আগতীয়াকৈ দিয়া হয়। তো ইউটিউব ভিডিঅ'বিলাকৰ ইয়াৰলি এক্সেছ দিয়া হয়। আপোনালোকক ভালদৰে বুজাই দিয়া হ'ব ক'ত কেনেকৈ এডমিশ্যন ল'ব লাগিব, কাউন্সিলিং কৰিব লাগিব সকলোবিলাক তথ্য। তো যদি আপোনালোকৰ ভাল ৰেংক আছে তেনেহ'লে আমাৰ এই প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপটোত জইন হৈ ল'ব পাৰে। BSc নাৰ্ছিং, B ফাৰ্ম, পেৰামেডিকেল, GNM সকলোৰ কাৰণে ইয়াতে হৈ যাব। তো ইয়াতে সকলোবিলাকে এনেকৈ মেছেজ কৰিব পাৰে। তো আপোনালোকে এডমিশ্যনৰ পিছতো এই গ্ৰুপটোত গাইড পাই থাকিব। তো এই গ্ৰুপটোত জইন হ'বৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বা ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব। তো যদি আপোনালোক অসম ফিচাৰৰ ফালৰ পৰা ই বুক লৈছে তেনেহ'লে ই বুক গ্ৰুপত আছে যদি তেনেহ'লে এইটো গ্ৰুপত জইন নহ'লে হ'ব। যিহেতু আপডেটবিলাক আগতীয়াকৈ নিউজ পেপাৰত দিয়ে, নিউজ পেপাৰৰ ছাবস্ক্ৰিপশ্যনৰ কাৰণে এই পইচাটো লোৱা হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই প্ৰিমিয়াম গ্ৰুপত জইন হ'ব পাৰে আৰু জইন নহ'লেও আপডেটবিলাক ইউটিউবত দি থকা হ'ব। তো আমাৰ ফ্ৰী হোৱাটছআপ গ্ৰুপো আছে, তাৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতো জইন হৈ ল'ব পাৰিব। তো এই ভিডিঅ'ত এইখিনি আছিল। কিবা নতুন নটিচ আহিলে চেনেল পেজত দি দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।